দুপৰীয়া ভাতটো খাই ডাইৰেক্ট ওলাই দিলোঁ। নমস্কাৰ বন্ধুসকল, মই লক্ষ্য আৰু আপোনালোকে চাই আছে মিষ্টাৰ বৰাৰ ব্লগ। আজি ৱাল পেইণ্টিঙৰ ডে'টো। আজি আহি ফাৰ্ষ্টতে তিৰপালখন দি ল'লোঁ, নহ'লে এইফালে দেখিছেই নহয় ৰ'দডালৰ উৎপাত। বাৰু তিৰপালখন দি লৈ জুবিনদাৰ ছবিটোৰ বেকগ্ৰাউণ্ডটোৰ পৰা কাম ষ্টাৰ্ট কৰোঁ। মুন্নাই ৰং কৰিছে, মই ৰংখিনি ধৰি দিছোঁ। বাকী বেকগ্ৰাউণ্ডটো বনাই হ'লেই। বেকগ্ৰাউণ্ডটো হোৱাৰ পাছত মই হেয়াৰটো কামত লাগিছোঁ। কাম কৰাৰ মাজতে পানী খাই লৈছে, পিয়াহ অলপ লাগিছে দিয়ক। মোৰ হেয়াৰটো বনাই অলপ হ'লেই, তাৰপাছত চাৰ্টটো কামত লাগিছে। বাকী দেখাতটো ভালেই লাগিছে ন, মানে এক্সপিৰিয়েঞ্চ নাই যদিও আগতে। হেয়াৰটো আৰু অলপ কাম আছে, তাকে দুইটা পাতি মেলি আকৌ কামত লাগিছোঁ। মুন্নাও কামত লাগিছে, বসন্ত নাই বুলি নাভাবিব আকৌ, সি কেমেৰামেনৰ কাম কৰি আছে বাবে দেখা নাই। বাৰু আজি নামঘৰত কোনোবাই চাহ দিছিল, আমাকো দিলে, ৰুটি দুটাৰ সৈতে মাৰি দিলোঁ। খাই বৈ আকৌ কামত লাগোঁ। চোলাটোৰ কাম 50% কমপ্লিট হৈছেগৈ। বাকী মই চকুৰ কামত লাগিছোঁ, বসন্তই হেল্প কৰিছে। তাৰ দায়িত্ব এতিয়া চোলাটো কমপ্লিট কৰাৰ। বাকী থকালে আন্ধাৰেই হ'ল, আজিও কমপ্লিট কৰিব নোৱাৰিলোঁ। কাইলৈ হ'বগৈ বাৰু। ছাইডত মুন্নাই জুবিনদাৰ শেষ গীত বাটৰে শেষতে এই গীতটো দুপাকিমান লিখি দিছে। আজিৰ কাম ইমানতে এৰিলোঁ, কাইলৈ কমপ্লিট কৰিম বাৰু।